নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। উজনিৰ বানপীড়িত লোকৰ কাষত চকুৰ আলি। উজনিৰ বানপীড়িত লোকক ঘৰ সাজি দিছে চকুৰ আলিয়ে। 142 জন শ্ৰমিক ধুবুৰীৰ পৰা তেওঁ লৈ গৈছে আৰু ধুবুৰীৰ পৰা 142 জন শ্ৰমিকক লৈ গৈ বানপীড়িত লোকৰ সমস্যাৰ বাবে তেওঁ ঘৰ সাজি দিছে যাতে তেওঁলোকক থকাৰ বাবে সুবিধা হয়। তাৰ বাবে শ্ৰমদান কৰিছে 142 জন শ্ৰমিকক লগত লৈ আৰু সকলোবিলাক যেহেতু পলস পৰি আছে, যেহেতু অৱস্থা একেবাৰে বেয়া, বানপীড়িত লোকসকলৰ সকলো ঘৰ দুৱাৰ নষ্ট হৈ গৈছে আৰু ঘৰ দুৱাৰ যাতে ঠান ঠিক লাগে তাৰ বাবে শ্ৰমদান কৰিছে শ্ৰমিকক লগত লৈ আৰু সকলোকে আহ্বান জনাইছে যে এই বানপীড়িত লোকসকলক উজনিৰ 3খন জিলাৰ বানপীড়িত লোকক সকলোৱে যাতে সহায় কৰে আৰু এই মুহূৰ্তত মানৱীয়তাৰ সহায় যাতে আগবঢ়ায়। মানৱীয় যে অভিযান চলিছে শুকুৰ আলিক, এই শুকুৰ আলিৰ মানৱীয় অভিযানক সকলোৱে কিন্তু এতিয়া শলাগ লৈছে। হৈছে জনাইছে মুহূৰ্তত ডাঙৰ খবৰ জনাইছে মুহূৰ্তত শুকুৰ আলি বানপীড়িত লোকৰ কাষত উপস্থিত হৈছে। উজনিৰ বানপীড়িত জনতাৰ কাষত শ্ৰমদানেৰে শুকুৰ আলিৰ শ্ৰমক দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ চন্তকত বানপীড়িতক সাজি দিছে ঘৰ, থাকিবলৈ ঘৰ সাজি দিছে আৰু সকলোবিলাক চাফ চিকুণ কৰাত সহায় কৰিছে। ভাঙি বিধ্বস্ত হৈ পৰা ঘৰ পুনৰ নিৰ্মাণ কৰি দিছে চকুৰ আলিৰ ফালৰ পৰা। চকুৰ আলিৰ নেতৃত্বত ঘৰ পুনৰ নিৰ্মাণ কৰি দিয়া হৈছে। 142 শ্ৰমিকক লগত লৈ শ্ৰমদান কৰিছে চকুৰ আলিৰ ফালৰ পৰা। ধুবুৰীৰ পৰা শ্ৰমিক লৈ গৈছে চকুৰ আলিয়ে। বৰ্ণাঢ্যৰ বাবে চকুৰ আলিয়েও বিচাৰিছে সহায়। সকলো জনতাক, অসমৰ ৰাইজক তেওঁ আহ্বান জনাইছে যে যিয়ে যেনেকৈ পাৰে সহায় যাতে কৰে। শ্ৰমদানেৰে চকুৰ আলিৰ শ্ৰমক দেখিবলৈ পোৱা গৈছে। উজনিৰ কেইবাখনো জিলা, জৰাই 4খনকৈ জিলাত বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু বিশেষ 3খন জিলাত বানপীড়িত লোকৰ মাজত অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। আৰু তাৰ মাজতে চৰাইদেউ আৰু শিৱসাগৰৰ অৱস্থা একেবাৰে বেয়া আৰু তাত এতিয়া মানুহৰ ঘৰ দুৱাৰ ভাঙি নোহোৱা হৈ গৈছে। মানুহৰ মৃত্যু হৈছে, বহুতো পশুধনৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈ পৰিছে। মানুহৰ সা সম্পত্তি নষ্ট হৈ গৈছে, ঘৰ দুৱাৰ ভাঙি তছনছ হৈ পৰিছে, আ অলংকাৰ নোহোৱা হৈ গৈছে। বানত সৰ্বস্ব হেৰুৱাই পেলাইছে, কিতাপ পত্ৰ হেৰুৱাই পেলাইছে মানুহে আৰু স্কুল, নামঘৰ, মছজিদ সকলোবিলাক ভাগি গৈছে আৰু ৰাস্তা ঘাটৰ কোনো চিন নোহোৱা হৈ পৰিছে, চিন মোকাম নোহোৱা হৈ গৈছে। ভয়ংকৰ পলস পৰিছে এই মুহূৰ্তত। বানত অধিকাংশ অঞ্চল প্লাবিত হৈ পৰিছে, কিন্তু তাৰ মাজত যি অঞ্চলত বান শুকাইছে সেই অঞ্চলত কিন্তু ভাবিব নোৱাৰা পৰিৱেশ বিৰাজ কৰিছে। আৰু সেই সময়তে দুৰ্গত লোকৰ কাষত, এতিয়া বানপীড়িত জনতাৰ কাষত শুকুৰ আলিয়ে থিয় দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ নিজৰ ফালৰ পৰা নিজৰ নেতৃত্বত, শুকুৰ আলিৰ নেতৃত্বত শ্ৰমদানেৰে 142 জনকৈ শ্ৰমিকক তেওঁ লগত লৈ গৈছে আৰু উজনি অসমৰ চন্তকত তেওঁ উপস্থিত হৈছে আৰু 142 জন শ্ৰমিকক লগত লৈ বানপীড়িত লোকক সহায় কৰাৰ মানৱতাৰ তেওঁ উদ্দেশ্যেৰে তাত উপস্থিত হৈছে আৰু শ্ৰমদান কৰিছে। তেওঁ এটা কথা কৈছে যে মই হয়তো টকা পইচা থকা মই মানুহ নহয়, কিন্তু মই নিজৰ জৰিয়তে মই যেনেদৰে পাৰোঁ তেনেদৰে ৰাইজক সহায় কৰিম, মই যেনেদৰে পাৰোঁ তেওঁ সহায় কৰিম বুলি কৈছে। আৰু তেওঁ কৈছে শ্ৰমদানেৰে ধুবুৰীৰ পৰা 142 জনকৈ শ্ৰমিকক তেওঁ লৈ গৈছে আৰু শ্ৰমদানেৰে মানুহক তেওঁ সহায় কৰিছে। বানপীড়িত লোকক থাকিবৰ বাবে ঘৰ সাজি দিছে। আমি দৃষ্টান্ত দেখুৱাই আছোঁ, এয়া মন কৰক, এয়া হৈছে সকলোৱে সমালোচনা কৰি থকা এগৰাকী চকুৰ আলি। চকুৰ আলিক আপুনি একেবাৰে অকমন্য বুলি নাভাবিব। চকুৰ আলিৰ এই মহানুভৱতাক সকলোৱে শলাগ লোৱাটো দৰকাৰ। আমি দৃষ্টান্ত দেখুৱাই আছোঁ, উজনিৰ বানপীড়িত অৱস্থা, লোকৰ অৱস্থা একেবাৰে বেয়া আৰু এই সময়ত সকলোজনে সহায় আগবঢ়াইছে আৰু তাৰ মাজতে চকুৰ আলিও কিন্তু ৰৈ থকা নাই। চকুৰ আলিয়ে চিধা ধুবুৰীৰ পৰা উপস্থিত হৈছে উজনিত আৰু উজনিৰ বানপীড়িত লোকসকলক সকাহ দিছে। এই সময়ত, এই বিপদৰ সময়ত তেওঁ সকাহ দিছে, এয়া ডাঙৰ কথা। সকাহ দি কৈছে যে মই যেনেকৈ পাৰোঁ তেনেদৰে সহায় কৰিম, যেনেদৰে পাৰোঁ তেনেকৈ সহায় কৰিম আৰু বানপীড়িত লোকক তেওঁ কৈছে ঘৰ বনাই দিছে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ধুবুৰীৰ পৰা যিমান শ্ৰমিকৰ প্ৰয়োজন হয় ইমানজন শ্ৰমিক মই লৈ আনিম আৰু প্ৰথম অৱস্থাত 142 জন শ্ৰমিকক লগত লৈ শ্ৰমদান কৰিছে। এইগৰাকী চকুৰ আলিক আপুনি চেলুট দিয়ক। একেবাৰে অপ্ৰয়োজনীয় বুলি আপুনি চকুৰ আলিক নাভাবিব। চকুৰ আলিক বহুতে সমালোচনা কৰে, সামাজিক মাধ্যমত চকুৰ আলিক ট্ৰল কৰে, কিন্তু চকুৰ আলিৰ কিছুমান কাৰ্য আপুনি শলাগিব লাগিব। চকুৰ আলিৰ যি সাহস, চকুৰ আলিৰ যি সাহস আছে, যি দম আছে বুকুত, সকলো আপুনি মন কৰক, সেই দমক, সেই সাহসক কিন্তু মানিব লাগিব। এই বিপদৰ সময়ত উজনিবাসী বিপদত, মহা বিপদত পৰিছে। উজনি অসমৰ ৰাইজ এতিয়া বানৰ কবলত পৰিছে, বানৰ কবলত পৰি সকলোবিলাক হেৰুৱাই পেলাইছে, নিজৰ আপোন মানুহক হেৰুৱাই পেলাইছে আৰু সেই সময়তো চকুৰ আলিয়ে এষাৰ মাত দিবলৈ কৈছে। উজনিৰ জনতাৰ কাষত কৈছে যে মই আছোঁ আৰু যেনেকৈ পাৰোঁ, মই যিহেতু ধনী মানুহ নহয়, মই হয়তো টকা পইচা থকা ধনী মানুহ নহয়, যিয়ে যেনেকৈ পাৰে সহায় কৰিছে, কিন্তু মই যেনেকৈ পাৰোঁ মই শ্ৰমদান কৰি সহায় কৰিম। 142 জন শ্ৰমিকক ধুবুৰীৰ পৰা তেওঁ লৈ গৈছে আৰু শ্ৰমদান কৰিছে। এই মুহূৰ্তত আমি চকুৰ আলিৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ প্ৰাইমেটৰ দৰ্শকক। দিনৰ ভাগত চকুৰ আলিয়ে ঘৰ নিৰ্মাণ কৰি দিছে, তাত 142 জন শ্ৰমিকক লগত লৈ গৈছে আৰু
বানাক্ৰান্ত লোকক থকাৰ বাবে তেওঁ ব্যৱস্থা কৰি দিছে যেহেতু ঘৰ দুৱাৰ সকলো ভাঙি তছনছ হৈ গৈছে সপোনৰ ঘৰখন নোহোৱা হৈ গৈছে মানুহৰ থাকিবলৈ ঠাই নাই ত্ৰিপাল তৰি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু এই সময়তে চকুৰ আলিৰ যি সহায় এই সহায় কিন্তু আপুনি শলাগ ল'ব লাগিব আপুনি চকুৰ আলিৰ যি সহায় আপুনি শলাগ ল'ব লাগিব আপুনি দৃশ্যাংশ চাওক চকুৰ আলিয়ে 142 জনকৈ শ্ৰমিকক লৈ গৈছে 142 জনকৈ শ্ৰমিকক ধুবুৰীৰ পৰা লৈ গৈছে আৰু বানাক্ৰান্ত লোকৰ কাষত থিয় দেখিবলৈ পোৱা গৈছে আৰু চকুৰ আলিৰে মহানুভৱতাক আপুনি চেলুট দিয়ক আপুনি কমেণ্টৰ জৰিয়তে উৎসাহ দিয়ক এগৰাকী চকুৰ আলি আপুনি মই সদায় সমালোচনা কৰি আহোঁ চকুৰ আলিক লৈ সমালোচনা কৰে বহুতে সমালোচনা কৰে চকুৰ আলিক কিন্তু আপুনি অকল সমালোচনা কৰিলে নহ'ব চকুৰ আলিৰ যি মহানুভৱতা যি বুকুত দম আছে যি সাহস আছে সেই সাহসক আপুনি চেলুট দিব লাগিব এই বিপদৰ সময়ত চকুৰ আলিয়ে গৈ থিয় দিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমৰ জনতাৰ কাষত চকুৰ আলিয়ে থিয় দিছে আৰু চকুৰ আলিয়ে কৈছে যে 142 জন শ্ৰমিকক তেওঁ লগত লৈ গৈছে তেওঁ যেনেদৰে পাৰে তেনেদৰে অসমৰ জনতাক তেওঁ সহায় কৰিব আৰু সকলোকে আহ্বান জনাইছে এই সময়ত সকলোৱে যাতে মানৱীয়তাৰ দৃষ্টিৰে চায় আৰু সকলোকে সহায় কৰাৰ বাবে আহ্বান জনাইছে তেওঁ যিমান পাৰে জনতাক সহায় কৰিব শ্ৰমদান কৰি সহায় কৰিব তেওঁ কোনো ধনী মানুহ নহয় তেওঁ কৈছে যে মই কোনো ধনী মানুহ নহয় কিন্তু মই যেনেদৰে পাৰোঁ তেনেকৈ সহায় কৰিম মই শ্ৰমিক লৈ আনিম উজনিৰ বানাক্ৰান্ত লোকৰ কাষলৈ শ্ৰমিক লৈ আনিছে ধুবুৰীৰ পৰা তেওঁ শ্ৰমদান কৰিবৰ বাবে 142 জনকৈ শ্ৰমিক তাত লৈ গৈছে শ্ৰমিক লগত লৈ তেওঁ এফালৰ পৰা সকলোবিলাক চাফা কৰিছে তাত শ্ৰমদান কৰিছে তাত বানাক্ৰান্ত লোকৰ বাবে ঘৰ সাজি দিছে এয়া হৈছে চকুৰ আলি আপুনি চকুৰ আলিৰে মহানুভৱতা যি আছে সেই মহানুভৱতাক আপুনি শলাগ ল'ব লাগিব এইগৰাকী চকুৰ আলি সদায় চৰ্চাত থাকে সামাজিক মাধ্যমত বহুতে ট্ৰল কৰে কিন্তু আপুনি এইগৰাকী চকুৰ আলিৰ যি মহানুভৱতা এই মহানুভৱতাক আপুনি এই মুহূৰ্তত চেলুট ল'ব লাগিব আমি দৃশ্যাংশ দেখুৱাইছো এয়া চন্তকত তেওঁ উপস্থিত হোৱা দেখিবলৈ পাইছে চন্তকত হাতে কামে লাগিছে চকুৰ আলি হাতে কামে শ্ৰমিকৰ সৈতে 142 জন শ্ৰমিকৰ সৈতে চকুৰ আলিয়ে কামত লগা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কৈছে মই ডাঙৰ মানুহ নহয় মই ধনী মানুহ নহয় মই যেনেকৈ পাৰোঁ মই শ্ৰমদান কৰিম আৰু শ্ৰমিক লৈ আনিম ধুবুৰীৰ পৰা শ্ৰমিক আনি মই সহায় কৰিম যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰিম আৰু টকা পইচাই হওক বা যি হাতত আছে তাতে মানুহ দুজন ডেড বডি পোৱা গৈছে আৰু ঘৰ আছিলে এইটো এটা ঘৰ তাৰপিছত দেখিবলৈ পোৱা গৈছে শ্ৰমিক আনি তেওঁ সহায় কৰিছে আৰু যি যেনেকৈ পাৰে তেওঁ যিটো সাহায্য অভিযানো দিছে তেওঁ নিজৰ সাধ্য অনুসৰি তেওঁ বাকীখিনি 142 জনে কাম কৰি আছে চকুৰ আলিৰ টিমৰ নেতৃত্বত 142 জন মানুহ কাম কৰি আছে গতিকে আৰু 100 ওপৰত জনতাৰ কাষত তেওঁ উপস্থিত হৈছে আৰু সকলো অসমবাসীক আহ্বান জনাইছে বিপদৰ সময়ত অসমৰ জনতাই শিৱসাগৰৰ লোকক চৰাইদেউৰ জনতাক গোলাঘাটৰ জনতাক যোৰহাটৰ জনতাক সহায় কৰক বিশেষকৈ বানপীড়িত অঞ্চলৰ যি শিৱসাগৰ আছে যি চৰাইদেউ আছে এই চৰাইদেউ অঞ্চলৰ জনতাক সহায় কৰক এই সময়ত ঘৰ ঢুকাইছে ইয়াতে প্ৰেজেণ্ট আছো ইয়াতে ঘৰ বনাই দিয়াৰ লেবাৰ ইয়াতে লগাই দিছো দেৰগাঁৱৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা আহিছে সকলোৱে আমি ঘৰ বনাই দিয়াৰ যি কথা দিছিলোঁ ইতিমধ্যে ঘৰ বনাবৰ কাৰণে আমি শ্ৰমিক লগাই দিছোঁ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে হাতে কামে কথাৰে নহয় কামেৰেহে পৰিচয় ইয়াই আমাৰ পৰিচয় গতিকে আমি এইটো লগাই দিছোঁ আমি ইয়াতে আছে ইয়াতে মানুহ দুজন ঢুকালে আৰু সেইটো ঘৰত আহিছোঁ এইটো ঘৰ চাওক এই ঘৰটো বনাবৰ কাৰণে এই ঘৰটো আছিল এই ঘৰটো যে আপোনালোকে দেখা পাইছিলে এই ঘৰটো আছিলে এই সন্মুখত আছিলে ইয়াতে মানুহ ঢুকালে আৰু আগফালে যিটো পানী পাইছে তাতে মানুহ দুজন ডেড বডি পোৱা গৈছে আৰু ঘৰ আছিলে এইটো এটা ঘৰ আছিলে আৰু চাওক আপোনালোকে ঘৰটো কোন আছিলে আৰু এইফালে আছিলে ঘৰ আমি দিছে কাম কৰাৰ বাবে তেওঁ যিহেতু টকা পইচা এগাল দি সহায় কৰিব নোৱাৰে তেওঁ ধনৱান ব্যক্তি নহয় কিন্তু শ্ৰমদানেৰে তেওঁ সহায় কৰিব পাৰিব জনতাক শ্ৰমদান কৰি পৰিশ্ৰম কৰি তেওঁ সহায় কৰিব পাৰিব কাৰণ উজনি অসমৰ জনতাৰ ঘৰ দুৱাৰবিলাক ভাঙি তছনছ কৰি দিছে বানত তেওঁলোকৰ একো নাইকিয়া এই মুহূৰ্তত তেওঁলোকে সকলোবিলাক হেৰুৱাই পেলাইছে তেওঁলোকৰ বানত তেওঁলোকৰ নিজৰ সপোনৰ ঘৰখন তছনছ হৈ গৈছে সা সম্পত্তি শেষ হৈ গৈছে সকলোবিলাক বিলাসী বাহন নষ্ট হৈ গৈছে ঘৰত এবুকু এককাললৈকে গোটেই পলস পৰিছে এই মুহূৰ্তত খাবলৈ তেওঁলোকৰ একো নাই হাহাকাৰ অৱস্থায় বিৰাজ কৰি থাকিবলৈ ঠাই নাই ত্ৰিপাল কৰি তেওঁলোকে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু সকলোৱে চৰকাৰৰ ফালৰ পৰা সহায় কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা বিভিন্ন মহান ব্যক্তিসকল আছে বিভিন্ন অসমৰ প্ৰান্তৰ পৰা প্ৰতিগৰাকী অসমীয়া লোকে সহায় কৰিছে উজনি অসমৰ যি বানাক্ৰান্ত লোকসকলক সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু পিছ পৰি থকা নাই কিন্তু চকুৰ আলিও এইগৰাকী চকুৰ আলিক মই পুনৰ কৈ আছোঁ আপুনি মন কৰক এইগৰাকী চকুৰ আলিক সামাজিক মাধ্যমত ট্ৰল কৰা হয় এইগৰাকী চকুৰ আলিক লৈ বহুতে মন্তব্য কৰে বহুতে তেওঁক হাঁহিয়তৰ পাত্ৰ বহুতে তেওঁক হাঁহিয়তৰ পাত্ৰ কৰি তোলে বহুতে তেওঁক বিভিন্ন ধৰণৰ কটু মন্তব্য কৰে তাৰ মাজতেই চকুৰ আলিৰ যি মহানুভৱতা চকুৰ আলিয়ে সময়ে যি কাম কৰি দেখুৱায় সেয়া কিন্তু আপুনি চমক সৃষ্টি কৰে সেই কামে আৰু পুনৰবাৰ কৈছোঁ চকুৰ আলিৰে যি মহানুভৱতা চকুৰ আলিয়ে যি শ্ৰমদান কৰি ৰাইজক সহায় কৰিছে সেই মহানুভৱতাক আপুনি চেলুট দিবই লাগিব
লাগিলে চকুৰ আলি যিয়ে নহওক আপুনি ভাঙি বিধ্বস্ত হৈ পুৰা ঘৰসমূহতে মেৰামতি কৰি দিছে 142 জনকৈ শ্ৰমিক লগত লৈ গৈছে 142 জনকৈ শ্ৰমিক লগত লৈ গৈছে আৰু লগত লৈ গৈ তেওঁ নিজে শ্ৰমদান কৰিছে আৰু যদি লাগে তেনেহ'লে ধুবুৰীৰ পৰা শ্ৰমিক লগত লৈ যাব আৰু উজনিৰ জনতাৰ কাষত থাকিব আৰু কেইবাদিনো ধৰি তেওঁ কাৰ্যসূচী হাতত লৈছে কেইবাদিনো ধৰি তেওঁ উজনি অসমৰ জনতাৰ কাষত থাকিব আৰু যিমান পাৰে সিমান শ্ৰমদান কৰিব যিহেতু পলস পৰিছে মানুহৰ ঘৰত পলস পৰিছে মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে পুনৰ নিৰ্মাণত সহায় কৰিব এই মুহূৰ্তত চকুৰে কি মন্তব্য কৰিছে চকুৰৰ মন্তব্য এই মুহূৰ্তত শুনাই নহয় কামেৰেহে পৰিচয় ইয়াই আমাৰ পৰিচয় গতিকে আমি এইটো লগাই দিছোঁ আমি ইয়াতে আছে ইয়াতে মানুহ দুজন ঢুকালে আৰু সেইটো ঘৰত আহিছোঁ এইটো ঘৰ চাওক ইয়াতে লগাই দিছোঁ দেৰগাঁৱৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা আহিছে সকলোৱে আমি ঘৰ বনাই দিওঁ আজি কথা দিছিলোঁ ইতিমধ্যে ঘৰ বনাবৰ কাৰণে আমি শ্ৰমিক লগাই দিছোঁ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে হাতে কামে কথাৰে নহয় কামেৰেহে পৰিচয় ইয়াই আমাৰ পৰিচয় গতিকে আমি এইটো লগাই দিছোঁ আমি ইয়াতে আছে ইয়াতে মানুহ দুজন ঢুকালে আৰু সেইটো ঘৰত আহিছোঁ এইটো ঘৰ চাওক এই ঘৰটো বনাবৰ কাৰণে এই ঘৰটো আছিল এই ঘৰটো যে আপোনালোকে দেখা পাইছিলে এই ঘৰটো আছিলে এই ইয়াতে এই সন্মুখত আছিলে ইয়াতে মানুহ ঢুকালে আৰু আগফালে যিটো পানী পাইছে তাতে মানুহ দুজন ডেড বডি পোৱা গৈছে আৰু ঘৰ আছিলে এইটো এটা ঘৰ আছিলে আৰু চাওক আপোনালোকে ঘৰটো কোন আছিলে আৰু এইফালে আছিলে ঘৰ আমি চব কৰিছোঁ ইয়াতে আমি 3খন ঘৰ আমি বনাই দিবৰ কাৰণে যি লেবাৰ আৰু বাকীখিনি 142 চাওক এইটো অৱস্থা লাখে লাখে মানুহ আহি চাওক গাড়ী কিমান মানুহে হেল্প কৰি আছে এয়াই হজ এয়াই মক্কা এই সব কিছু মানুহৰ ঘৰ ঢুকাইছে ইয়াতে প্ৰেজেন্ট আছো ইয়াতে ঘৰ বনাই দিয়াৰ লেবাৰ ইয়াতে লগাই দিছোঁ দেৰগাঁৱৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা আহিছে সকলোৱে আমি ঘৰ বনাই দিওঁ আজি কথা দিছিলোঁ ইতিমধ্যে ঘৰ বনাবৰ কাৰণে আমি শ্ৰমিক লগাই দিছোঁ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে হাতে কামে কথাৰে নহয় কামেৰেহে পৰিচয় ইয়াই আমাৰ পৰিচয় গতিকে আমি এইটো লগাই দিছোঁ আমি ইয়াতে আছে ইয়াতে মানুহ দুজন ঢুকালে আৰু সেইটো ঘৰত আহিছোঁ এইটো ঘৰ চাওক এই ঘৰটো বনাবৰ কাৰণে এই ঘৰটো আছিল এই ঘৰটো যে আপোনালোকে দেখা পাইছিলে এই ঘৰটো আছিলে এই ইয়াতে এই সন্মুখত আছিলে ইয়াতে মানুহ ঢুকালে আৰু আগফালে যিটো পানী পাইছে তাতে মানুহ দুজন ডেড বডি পোৱা গৈছে আৰু ঘৰ আছিলে এইটো এটা ঘৰ আছিলে আৰু চাওক আপোনালোকে ঘৰটো কোন আছিলে আৰু এইফালে আছিলে ঘৰ আমি চব কৰিছোঁ ইয়াতে আমি 3খন ঘৰ আমি বনাই দিবৰ কাৰণে যি লেবাৰ আৰু বাকীখিনি 142 জনে কাম কৰি আছে চুকুৰালী টিমত নেতৃত্বত 142 জন মানুহ কাম কৰি আছে গতিকে আৰু 100 ওপৰত শ্ৰমিক আহি আছে আৰু আমি যিমান পাৰোঁ শিৱসাগৰ ৰাইজৰ হৈ আমি সহায় সহযোগিতা কৰিম সেইটো কাৰণে মাথোঁ ধন্যবাদ চাওক এইটো অৱস্থা লাখে লাখে মানুহ আহি চাওক গাড়ী কিমান মানুহে হেল্প কৰি আছে এয়াই হজ এয়াই মক্কা এই সব কিছু চকুৰালীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে বিভিন্ন জনক যোনে বাঁহ বেত দি যোনে টিন পাত দি যোনে সহায় কৰিব বিচাৰে উজনিৰ জনতাক বানাক্ৰান্ত লোকক যোনে সহায় কৰিব বিচাৰে চকুৰালীৰ সৈতে যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে সকলোৱে সহায় কৰিব পাৰিব বহুতে কমেণ্ট কৰিছে আমালৈ বহুতে কমেণ্ট কৰিছে যে বাঁহ বেত দি টিন পাত দি বাঁহ দি বিভিন্নজনে সহায় কৰিম বুলি কৈছে আৰু চকুৰালীক যদি কিবা সহায় কৰিব বিচাৰে আৰ্থিকভাৱে যদি সহায় কৰিব বিচাৰে তেনেহ'লে চকুৰালীৰ সৈতে যোগাযোগ কৰিব পাৰিব চকুৰালীৰ নেতৃত্বত 142 জন লোকে ইতিমধ্যে শ্ৰমদান কৰিছে আৰু তেওঁ ধুবুৰীৰ পৰা শ্ৰমিক লৈ আনিব কেইবাদিনো ধৰি উজনি অসমত থাকিব আজি সন্তকত তেওঁ জনতাৰ কাষত উপস্থিত হৈছে সুখ দুখৰ সময়তে উপস্থিত হৈছে জনতাক যিমান পাৰে সাধ্য অনুসাৰে তেওঁ শ্ৰমদান কৰিছে যেনেকৈ পাৰে সহায় কৰিছে যাইজক তেওঁ প্ৰতিশ্ৰুতি দিছে যে তেওঁৰ নেতৃত্বত 142 জন শ্ৰমিকে কাম কৰিছে আৰু 142 জন শ্ৰমিকে কাম কৰাৰ পাছতেই কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ চকুৰালীক বিভিন্নজনে শুভেচ্ছাৰে উপচাই পেলাইছে চেলুক চকুৰ ভাই বুলি কমেণ্ট কৰিছে ফুলবৰ আলীয়ে কমেণ্ট কৰিছে ট্ৰল কৰা ল'ৰাটো আজি হিৰো নিতু বেটাই কমেণ্ট কৰিছে সাব্বিৰ আহমেদে কমেণ্ট কৰিছে গ্ৰেট জব ভেৰি গুড বুলি কমেণ্ট কৰিছে বৰ্ণালী বৰুৱা বিভিন্নজনে শুভেচ্ছা দিছে ভাল পাইছে সিও বুজি পাইছিল এবাৰ লৈ আহিছে আমাৰবোৰ কেতিয়া বুজিব বুলি কমেণ্ট কৰিছে বিজু বৰ্মনে কমেণ্ট কৰিছে আই লভ ইউ বুলি কমেণ্ট কৰিছে লিন্তু বৰদলৈ কমেণ্ট কৰিছে চেলুক চকুৰালী ভাই বুলি কৈছে ফুলবৰ আলীয়ে কমেণ্ট কৰিছে আৰু ভেৰি গুড বুলি কমেণ্ট কৰিছে মেহদি আলমে কমেণ্ট কৰিছে ৰাজা দলে কমেণ্ট কৰিছে বিভিন্নজনে আমালৈ কমেণ্ট কৰিছে গুড বুলি কমেণ্ট কৰিছে চাকিৰ আহমেদে কমেণ্ট কৰিছে মিনহাজ আলীয়ে কমেণ্ট কৰিছে গুড ভাই গ্ৰেট জব বুলি কমেণ্ট কৰিছে সুমন্ত নাথে আমালৈ কমেণ্ট কৰিছে বিভিন্নজনৰ কমেণ্ট আহি পৰিছে চকুৰালীক শুভেচ্ছাৰে উপচাই পেলাইছে
দীপক সিং গ্ৰহে কমেণ্ট কৰিছে গুড বুলি কমেণ্ট কৰিছে, অতুল মুৰাৰীয়ে কমেণ্ট কৰিছে ভাল বুলি কমেণ্ট কৰিছে, ৰেজাউল ইছলামে কমেণ্ট কৰিছে গুড ভেৰি গুড চুকুৰ ভাই বুলি কমেণ্ট কৰিছে, ৰূপচান আলীয়ে সদায় ট্ৰল কৰি থকা আজি চুকুৰক বা সকলোৱে দিছে বুলি কমেণ্ট কৰিছে, জাকিৰুদ্দিন হকে কমেণ্ট কৰিছে ভেৰি গুড বুলি মিহিৰ আহমেদে কমেণ্ট কৰিছে, আৰু ৰাজা দলে কমেণ্ট কৰিছে চুকুৰ আলী জিন্দাবাদ, চুকুৰক ধন্যবাদ জনাইছো বুলি লিখিছে, আফতাব হুছেইনে কমেণ্ট কৰিছে খুব ভালো চুকুৰ ভাই বুলি কমেণ্ট কৰিছে, অঞ্চুমা বসুমতীয়ে কমেণ্ট কৰিছে গুড জব বাজাৰ বুলি কমেণ্ট কৰিছে, নিতু বেটাই কমেণ্ট কৰিছে, বিভিন্নজন আমালৈ কমেণ্ট কৰিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চুকুৰ আলীক শুভেচ্ছাৰ অপচাই পেলাইছে, পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছো পাৱাৰ মেন চাকিৰ আহমেদে কমেণ্ট কৰিছে শুভেচ্ছাৰ অপচাই পেলাইছে গ্ৰেট ৱৰ্ক বুলি কমেণ্ট কৰিছে মৃদুল, আৰু ৰাজা দলে কমেণ্ট কৰিছে ভেৰি নাইচ, শহীদুল ইছলামে কমেণ্ট কৰিছে গুড ভেৰি গুড, মাতু পাটোৱাৰীয়ে কমেণ্ট কৰিছে শুভেচ্ছাৰ অপচাই পেলাইছে চুকুৰ আলীক এজনৰ পিছত এজনকৈ, নুৰুল আমিনে কমেণ্ট কৰিছে গ্ৰেট জব বাদাৰ বুলি কমেণ্ট কৰিছে, বেষ্ট লিডাৰ বুলি কমেণ্ট কৰিছে, ৰাহুল আমিনে কমেণ্ট কৰিছে, ইনামুল হকে কমেণ্ট কৰিছে চুকুৰ আলী জয় হ'ব বুলি, ৰাজীবুল হকে কমেণ্ট কৰিছে গুড ভাই বুলি, চ' বিউটিফুল চুকুৰ আলী ভাই বুলি কমেণ্ট কৰিছে, মুস্কান খানে কমেণ্ট কৰিছে চুকুৰ ককাই চেলুট বুলি কমেণ্ট কৰিছে, ওম প্ৰকাশ গ্ৰহ কমেণ্ট কৰিছে, এনকে নিতুন কমেণ্ট কৰিছে বহুত ডাঙৰ কাম কৰিছে গুড বুলি কমেণ্ট কৰিছে, জাবিদুৰ ৰহমানে কমেণ্ট কৰিছে, জাবেদুৰ ৰহমান, সুনীল দাসে কমেণ্ট কৰিছে গুড জব চুকুৰ ভাই অনেক সুন্দৰ কাজ বুলি কমেণ্ট কৰিছে, আব্দুল কেদাৰে কমেণ্ট কৰিছে, ৰাহুল আমিনে কমেণ্ট কৰিছে হিৰো অফ দ্য আছাম বুলি সুন্দৰ পদক্ষেপ, ফয়জুৰ ৰহমানে কমেণ্ট কৰিছে আমালৈ গুড ৱৰ্ক বুলি কমেণ্ট কৰিছে, সাদ্দাম বড়ুৱে কমেণ্ট কৰিছে, মঞ্জিত বৰদলৈ আমালৈ কমেণ্ট কৰিছে গ্ৰেট বুলি কমেণ্ট কৰিছে, অতি সুন্দৰ শুকুৰ ভাই বুলি কমেণ্ট কৰিছে, শান্তনুৱে কমেণ্ট কৰিছে, মুক্তাৰ আলীয়ে কমেণ্ট কৰিছে আমিও যাম, মৌপিয়া বহুত ভাল কাম বুলি কমেণ্ট কৰিছে মৌপিয়াৰ ফালৰ পৰা, থেংকছ চুকুৰ ভাই ধন্যবাদ জ্ঞাপন কৰিছে মহেশ্বৰ বড়োৰ ফালৰ পৰা, আৰু আইজুল আলীয়ে কমেণ্ট কৰিছে এনেকুৱা হিৰোয়ে কেতিয়াও হাৰ নামানে বুলি কৈছে, অতি সুন্দৰ বুলি সঞ্জয় ডেকাই কমেণ্ট কৰিছে, চুকুৰ আলী ভাই তোমালৈ অশেষ ধন্যবাদ বুলি কমেণ্ট কৰিছে খনিন্দৰ, আৰু জাকিৰুল আলমে কমেণ্ট কৰিছে কংগ্ৰেচুলেশ্যন বুলি কমেণ্ট কৰিছে, বহুত ভাল লাগিল ভাই বুলি কমেণ্ট কৰিছে, ইমতাজ খানে কমেণ্ট কৰিছে, চাকিৰ আহমেদে কমেণ্ট কৰিছে মানুহে মানুহৰ বাবে বাস্তৱ দাঙি ধৰিছে চুকুৰ ভাইয়ে বুলি কমেণ্ট কৰিছে, ভাল কাম কৰিছে, কৃষ্ণ অধিকাৰীয়ে কমেণ্ট কৰিছে ভাল কাম কৰিছে বুলি কমেণ্ট কৰিছে, আই চল হেল্প চুকুৰ আলী বুলি কমেণ্ট কৰিছে, অল চল হেল্প বুলি শিৱ কুমাৰ কমেণ্ট কৰিছে, সাদ্দাম তপাদাৰ কমেণ্ট কৰিছে গুড বুলি, নেকিউৰ ব্ৰাহ্মণে কমেণ্ট কৰিছে গুড জব সুন্দৰ পদক্ষেপ, ব্ৰেক আলীয়ে কমেণ্ট কৰিছে বিজেপিৰ ফালৰ পৰা, বিভিন্নজন কমেণ্ট কৰিছে আমালৈ গ্ৰেট ৱৰ্ক চুকুৰ ভাই বুলি কমেণ্ট কৰিছে, কলাকতা ধৰ্মেন্দ্ৰ গগৈ কমেণ্ট কৰিছে, আপুনিও চুকুৰ আলীৰে মহানুভৱতাক এই মহান কাৰ্যক আপুনিও শুভেচ্ছাৰে উপচাই পেলাওক। লাখে মানুহ আহি চাওক গাড়ী কিমান মানুহে হেল্প কৰি আছে, এয়াই হজ এয়াই মক্কা এয়াই সব কিছু, মানুহৰ ঘৰ ঢুকাইছে, ইয়াতে প্ৰেজেন্ট আছো, ইয়াতে ঘৰ বনাই দিয়া লেবাৰ ইয়াতে লগাই দিছো, দেৰগাঁৱৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা আহিছে, সকলোৱে আমি ঘৰ বনাই দিয়া যি কথা দিছিলো ইতিমধ্যে ঘৰ বনাবৰ কাৰণে আমি শ্ৰমিক লগাই দিছো, ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে, হাতে কামে কথাৰে নহয় কামেৰে হে পৰিচয়, ইয়াই আমাৰ পৰিচয়, গতিকে আমি এইটো লগাই দিছো, আমি ইয়াতে আছে, ইয়াতে মানুহ দুজন ঢুকালে আৰু সেইটো ঘৰত আহিছো, এইটো ঘৰ চাওক, এই ঘৰটো বনাবৰ কাৰণে এই ঘৰটো আছিল, এই ঘৰটো যে আপোনালোকে দেখা পাইছিলে এই ঘৰটো আছিলে এই ইয়াতে, এই সন্মুখত আছিলে, ইয়াতে মানুহ ঢুকালে আৰু আগফালে যিটো পানী পাইছে তাতে মানুহ দুজন ডেড বডি পোৱা গৈছে, আৰু ঘৰ আছিলে এইটো এটা ঘৰ আছিলে, আৰু চাওক আপোনালোকে ঘৰটো কোন আছিলে, আৰু এইফালে আছিলে ঘৰ, আমি চব কৰিছো, ইয়াতে আমি 3খন ঘৰ আমি বনাই দিয়াৰ কাৰণে যি লেবাৰ আৰু বাকীখিনি 142 জনে কাম কৰি আছে, চুকুৰ আলীৰ টিমত নেতৃত্বত 142 জন মানুহ কাম কৰি আছে, গতিকে আৰু 100 ওপৰত শ্ৰমিক আহি আছে, আৰু আমি যিমান পাৰোঁ শিৱসাগৰ ৰাইজৰ হৈ আমি সহায় সহযোগিতা কৰিম, সেইটো কাৰণে মাত মাতিছোঁ। ধন্যবাদ।